ইমানেই সাংঘাতিক বেয়া 4 লেনৰ কাম চলি আছে 5খন অভাৰব্ৰিজ বনাই আছে 5খন অভাৰব্ৰিজৰ চাইডে মানে সাৰ্ভিসতে আহোঁতে মোৰ অৱস্থা বেয়া হৈ যায় ইফালে মোৰ এটা ডাঙৰ মেজৰ অপাৰেশ্যন যোৱা মে' মাহৰ 22 তাৰিখে মোৰ এটা মেজৰ অপাৰেশ্যন হৈ গৈছে মোৰ এতিয়া কঁকালটো মানে প্ৰায় 3.5 লাখ টকীয়া কঁকাল মই সস্তীয়া কঁকাল নহয় বাকী আগৰবোৰতো বেলেগেই অপাৰেশ্যনতে ডাইৰেক্ট মাজে মাজে একদম জমাই থাকে আৰু জমাই থাকো ন ভাল লাগে আকৌ ভালে লাগিছে বাৰু মই সিধাকে থাকিবই নোৱাৰো যিমান বেজাৰ লাগিলেও যিমান দুখ লাগিলেও এনেকে থাকিলে ভাল যায় মই হেৰিকে থাকিবই নোৱাৰো কিন্তু লক্ষণেই হৈ গ'ল সৰুৰে পৰা কি কৰোঁ তেনেকৈ ভাল বাৰু তেনেকেই থাকিলোঁ লগৰবোৰক কাৰোবাক কিবা নাম এটা দি পেলাই সিটোৱে মাতো বাতি বুলি তাক হহুৱাই থাকোঁ ইভেন এটা আমাৰ লগৰ এটা আছিলে এতিয়া কালি আমাৰ এটা গ্ৰুপ আছে আমি বুলি আমাৰ এটা গ্ৰুপ আছে ইউনিভাৰ্চিটিৰ তেতিয়াৰ দিনৰ মানে 2000 চনত আমি 98 চনত ইউনিভাৰ্চিটিত সোমাইছিলোঁ 2000 চনত ওলাইছিলোঁ আৰু এটা আমাৰ গ্ৰুপ এটা আছে হোৱাটছআপ গ্ৰুপ এটা লগৰ এটা ল'ৰাক সি মানে প্ৰায়ে গধূলি হ'লে এইখন দি থাকে আৰু সেইকাৰণে তাৰ নামটো মই লাহেকৈ বটল বুলি মাতিবলৈ আৰম্ভ কৰিছোঁ আৰু সেই তাৰ আচল নামটো তাৰ প্ৰায় সংখ্যকে পাহৰিয়ে গ'ল আৰু কালি আমাৰ গ্ৰুপত কিবা এটা আলোচনা হৈ থাকোঁতে তাক তেতিয়া কৈছে যে আমাৰ বটল গ'ল সি বটল বুলি কোৱাৰ লগে লগে ইটোৱে বটল সিটোৱে বটল মানে তাৰ নাম বটলেই হৈ গ'ল সি লাষ্টত প্ৰায় 10:30মান বজাত গধূলি মোক ফোন কৰিছে ফোন কৰিবলৈ মোক কৈছে তই মোক টেষ্ট খাই দিলি তেতিয়াতো ইউনিভাৰ্চিটিত চলি এতিয়াও তই মোক সোধাই নাই মোৰ ল'ৰা ছোৱালীকেইটাই যদি সুধিবলৈ হয় কি হ'ব এতিয়া মই গ্ৰুপত যেনিবা তাৰ নামটো উঠাই ল'বলৈ তাক অনুৰোধ কৰিছোঁ মই যাই কিনে কঁঠালগুৰি ব্লগৰ কোনোবা আছে নেকি আৰু ইয়াত চেণ্ট্ৰেল ব্লগৰ কোনোবা আছে নেকি ইয়াত নাই নহয় ঠিক আছে তো মোৰ ছেশ্যনটো মই ইয়াৰ শেষত লওঁ তো আমি আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু অফুৰন্ত ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ যে আমাৰ অনুৰোধ ৰক্ষা কৰি আপোনালোকে ইমান দূৰৰ পৰা দুয়োদিন আহি উপস্থিত হৈছে কিছু সংখ্যক অনুপস্থিত আছে খালি অনুপস্থিত থকা এগৰাকীয়ে মোলৈ ফোন কৰিছিলে তেখেতৰ কিবা ব্লকত কিবা মিটিং আছে বুলি আৰু কিবা তেখেতৰ ডক্টৰৰ ট্ৰিটমেণ্ট আছে বুলি বোকাখাট জিপি ৰজাবাৰী জিপি ন মোক বোকাখাট জিপি বুলি কৈছিলে ৰজাবাৰী জিপি বাকীসকলে কিন্তু মোক জনোৱা নাছিলে যিসকল নাই জনোৱা তেখেতসকলৰ খালি এটা অসুবিধা হ'ব যে তেখেতসকলে এটা অহা যোৱাৰ খৰচ পাব আজি নাপায় খৰচটো আপোনালোকক আমি মানে অনলাইন পে' কৰিম গুগল পে' কৰিম এই তেখেতসকলৰ চহীটো যদি আপোনালোকে ইচ্ছা কৰে কোনোবাই বোলে আমুক অহা নাই তেতিয়াহ'লে আপোনালোকে লাষ্টত মোক মাৰি দিব যিসকলে আপোনালোকে একেবাৰে চিনি পায় বা আপোনালোকৰ একেবাৰে জানে যে একান্ত যে তেওঁলোকে একান্ত নিজৰ বা কিবা সমস্যাতে কিছুমানৰ হয়তো ল'ৰা পৰীক্ষা চলি আছে ছোৱালীৰ পৰীক্ষা চলি আছে তেনেকুৱা হয়তো কাৰোবাৰ হ'ব পাৰে গতিকে সেইসকলৰ যাতে ডিপ্ৰাইভ নহয় সেইকাৰণে কাৰণ যদি চহীটো কৰি নিদিয়ে সেই এমাউণ্টটো আমি ডিমাণ্ড দিব নোৱাৰোঁ ডিমাণ্ড নিদিলে সেই পইচাটো নাহে সেইকাৰণে আপোনালোকে যাৰ আপোনালোকৰ একেবাৰে আত্মীয় তেখেতসকলৰ চহীকেইটা আপোনালোকে লাষ্টত কৰিব তো দেৰি নকৰোঁ মই মোৰ ছেশ্যনটো অলপ পাছত ল'মহি মোৰ এটা ছেশ্যন আছে বিশেষকৈ আপোনালোকক গোটেই টাইম লাইনখিনি বুজাবলৈ আছে আৰু MJ ট্ৰেকাৰ অলপ পাৰ্ট আপোনালোকৰ থাকি গৈছে আপোনালোক কোনটো ব্লগৰ মই চিনাকি কৰি দিছোঁ আমাৰ জবা গোস্বামী জবা মানে আকৌ ফুল নহয় দে এপাহ ফুলেই বাৰু এপাহ ফুলে আপোনালোকো ফুল বাৰু নহয় জানো তেখেত হ'ল জবা গোস্বামী আৰু তেখেত আমাৰ গোলাঘাট নৰ্থ ডেভেলপমেণ্ট ব্লকৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ গতিকে আপোনালোকৰ নিচিনাই খালি যেনিবা তাই জোতা পিন্ধি থাকে আপোনালোকে আপোনালোক খালী ভৰিৰে অভিযন্তা নহয় জানো ঠিক আছে তো আজি তাই বিশেষকৈ আপোনালোকৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট যিটো GTNPS গ্ৰুপ টাস্ক নাপি পে'মেণ্ট ছিষ্টেম কেনেকৈ কৰিব গ্ৰুপিংটো কেনেকৈ কৰিব তাৰ ওপৰত আৰু NMMSৰ আপোনালোকৰ কেনেকুৱা কি সমস্যা আছে আৰু টেকনিকেল বিশেষকৈ মেজাৰমেণ্ট আপোনালোকে কেনেকৈ মেজাৰমেণ্ট ল'ব কেনেকৈ আপোনালোকে মেজাৰমেণ্ট ল'ব ৰাতিপুৱা কেনেকৈ মেজাৰমেণ্ট ল'ব বা আবেলি কেনেকৈ মেজাৰমেণ্ট ল'ব এই গোটেই বিষয়খিনি সামৰি পেলাই তেখেত এটা ছেশ্যন ল'ব আৰু মই দেৰি নকৰি পেলাই ছেশ্যনটো আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তুমি 11টা হৈছিল তেখেতে 12:30লৈকে ছেশ্যনটো ল'ব আৰু আজি আপোনালোকক কিমান সময় ৰিলিজ কৰিব লাগিব কিমান সময় ৰিলিজ কৰিব লাগিব স্যার আপনি জানেন কি কয়
এতিয়া আমি ষ্টুডেণ্টে হয় আপোনালোকে মাষ্টৰ কেতিয়া নহয়, ছুটি দিব নহয়। আপোনালোকে তাকে কিনো হয় নাই বতৰ বেয়া আৰু 2 নম্বৰতে কথা হৈছে যে আপোনালোক ইমান দূৰ যাবগৈ লাগিব আৰু আজি কিছুমান ফৰ্মেলিটিজ আছে গতিকে ফৰ্মেলিটিজখিনিৰ কাৰণে আমি অলপ সোনকালে ছেশ্যনটো সামৰিব লাগিব আঢ়ৈটাতে নাথাকোঁ বাৰু আমি 1:30মান বজাত আমি সামৰি দিবলৈ চেষ্টা কৰিম এতিয়া এটা কাম কৰিব যাৰ তাৰ অতিথি অহা নাই এখেতক তাক ডিষ্টাৰ্ব নকৰিব বেলেগকো ডিষ্টাৰ্ব নকৰিব আৰু দুগৰাকী মোৰ খালো ৰুমত আমি খালো যাৰ যাৰ অ'টিপি কালি অহা নাই আৰু যাৰ অ'টিপি কমপ্লিট হোৱাৰ পাছতে আমি আপোনালোকক চাৰ্টিফিকেটবিলাক দিম ঠিক তেনেধৰণে দুগৰাকী যাব আপোনালোকে আপোনালোকৰ চাৰ্টিফিকেট খালি আপোনালোকৰ প্ৰত্যেকৰে হোৱাটছআপ আছে নহয় আছে মই হোৱাটছআপ নম্বৰ তলত দি দিম আপোনালোকক মই হোৱাটছআপত ডাউনলোড কৰি দি দিম আপোনালোকে ধুনীয়াকৈ প্ৰিণ্ট কৰি দিব ঠিক আছে তো অকল 5 মিনিট পাছতে আপোনালোক দুগৰাকী আহিব যাৰ প্ৰথম অ'টিপি অহা নাই আৰু ছাৰে আমন্ত্ৰণ কৰি আনিছে ইয়ালৈ আজি বুলিয়ে নহয় আজি এমাহ ধৰি হৈ আছে বেলেগ বেলেগ ব্লকৰ বেলেগ আপোনালোকৰ ব্লকৰো বেলেগ জিপিৰ আহিছিলে লাষ্ট 1 তাৰিখ 30 তাৰিখত তেনেকৈ ছেশ্যন মানে মোৰ 2 ঘণ্টা 3 ঘণ্টা এনেকৈ ছেশ্যন থাকে ডেইলি তেনেকৈ হৈ আছে মোৰ বিশেষকৈ যেতিয়া এনেকৈ এনৰেগাৰ ওপৰত মানে থাকে তাৰ কিছুমান স্কিমৰ বিষয়ে ডিটেইলছত ক'বলৈ এতিয়া কালি আপোনালোকক যিজন আহিছিলে তেখেতে কিহৰ ওপৰত ক'লে অলপমান তেতিয়া জানিব পাৰে মোৰ কাৰণে ভাল আছিল যদি কোনোবা এগৰাকী কৈ দিয়ে কালি এতিয়ালৈকে কিহৰ ওপৰত ট্ৰেইনিং পাইছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল গ্ৰেজুৱেটী এক্ট এখন আঁচনি এইখন আগতে মহাত্মা গান্ধীৰ লগত নাছিলে যেতিয়া প্ৰথম আৰম্ভ কৰিছিলে এখন 2005 চনত কৰিছিলে কংগ্ৰেছ চৰকাৰ আছিলে যেতিয়া সেই দিনত 2005 চনত প্ৰথম মানে আমি এনেকুৱা এখন আঁচনি কৰিম বুলি প্ৰথম ডিচাইড কৰিছিলে কিন্তু 200খন জিলাৰ লগত কাম কৰি 2006 চনৰ 2 ফেব্ৰুৱাৰীৰ পৰা প্ৰথম আৰম্ভ কৰিছিলে প্ৰথমতে 200খন জিলাতহে আৰম্ভ কৰিছিলে সকলোৱে কৰিব পৰা নাছিলে এইটো হৈছিলে 2006 চনৰ 2 ফেব্ৰুৱাৰী ঠিক আছে তো তাৰ পিছত ক্ৰমান্বয়ে 2008 চনত গোটেই সৰ্বভাৰততে এই আঁচনিখন ৰূপায়ণ কৰিবলৈ সক্ষম হ'ল সেই যে 2006 চনত আৰম্ভ কৰিছিলে তেতিয়া 2 ফেব্ৰুৱাৰী দিনটোত কৰিছিলে সেইকাৰণে সেই দিনটো আজিও আমি মানে এনৰেগা দিৱস হিচাপে পালন কৰোঁ আৰু তাৰপিছত আহি 2 অক্টোবৰ 2009 চন 2 অক্টোবৰ তাৰিখটোত আমি আগতে আছিলে এনৰেগা তাৰপিছত MG এনৰেগা কৰিলে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল গ্যাৰাণ্টি এক্ট মানে মহাত্মা গান্ধী নামত আঁচনিখনক নতুন নামেৰে নামাকৰণ কৰি দিলে তেনেকৈ কিছু ক্ষেত্ৰত মানে যেতিয়া আঁচনিবোৰ পুৰণা হয় আমি নতুনকৈ কেনেকৈ গভৰ্ণমেণ্টে নামাকৰণ কৰি থাকে আগতে আছিলে ইন্দিৰা আৱাস যোজনা এতিয়া আকৌ প্ৰাইম মিনিষ্টাৰৰ নামত মানে যিটো ঘৰ দিয়া আঁচনিখন নতুন নামেৰে নামকৰণ কৰিলে এতিয়া হ'ল PM আৱাস যোজনা গতিকে PMY কৰি দিলে তেনেকৈ মানে কিছুমান ক্ষেত্ৰত নামবোৰ চেঞ্জ কৰি থাকে পুৰণা হ'লে আৰু কিছু নিয়মো সাল সলনি কৰি থাকে চ' এই MG এনৰেগাৰ ক্ষেত্ৰতো সেই 2006 চনৰ পৰা আজি ডেটলৈকে কিছুমান নিয়ম মানে সময়ৰ অনুযায়ী সাল সলনি হৈ আছে গতিকে সেই নিয়মৰে কিছুমান নিয়ম এতিয়া ট্ৰেইনিং দিবলৈ আপোনালোকক মাতি অনা হৈছে এতিয়া সেইকেইটা MG এনৰেগাৰ মূল তাৰিখ তো দ্বিতীয়টো তাৰিখ হৈছে 2 অক্টোবৰ দিৱসটো সেইকাৰণে সদায় গাঁও সভা পাতে আমাৰ মানে PNRD ৰুৰেল ডেভেলপমেণ্টৰ সদায় গাঁও আপোনালোকে জানে সদায় গাঁও সভা হয় সেই 2 অক্টোবৰ দিনটোতে মহাত্মা গান্ধীৰ নামেৰে নামাকৰণ কৰিছিলে এতিয়া এই আঁচনিখন যিহেতু লৈছিলে এই আঁচনিখনৰ মূল মন্ত্ৰ হৈছে গাঁও গ্ৰামীণ উন্নয়ন যোনখন গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকে MG এনৰেগা সেইখন হৈছে গভৰ্ণমেণ্ট অফ ৰুৰেল ডেভেলপমেণ্ট আমাৰ গ্ৰামীণ বিকাশ মন্ত্ৰালয় যিটো থাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গ্ৰামীণ বিকাশ মন্ত্ৰালয়ৰ আণ্ডাৰত এই আঁচনিখন হয় যিটো আমাৰ ডিপাৰ্টমেণ্ট অফ ৰুৰেল ডেভেলপমেণ্ট হয় অসমত তাৰ আণ্ডাৰত অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত সেই আঁচনিখন অসমত হয় তেনেকৈ বেলেগ ষ্টেটতো হয় এতিয়া এই আঁচনিখনৰ মেইন এইমটো হৈছে যিখিনি গ্ৰামীণ অঞ্চলৰ মানুহ তেওঁলোকৰ লাইভলিহুড মানে যিটো জীৱন যাপন কৰা প্ৰক্ৰিয়া সেইটো উন্নত কৰা তেওঁলোকে যেতিয়া পইচা পাব আঁচনিখনৰ সহায়ত বা যিকোনো আঁচনিৰ সহায়ত তেওঁলোকৰ থকাৰ ৰহন চহন যিখিনি কাৰুকাৰ্য উন্নত হ'ব তেওঁলোকৰ ল'ৰা ছোৱালী ভাল স্কুলত পঢ়িব পাৰিব ভাল শিক্ষা পাব ভাল মেডিকেল
বেমাৰ আজাৰ হ'লে ভাল জেগাত নিব পাৰিব। সেইটো কাৰণে সদায় যিয়ে গভৰ্ণমেণ্ট নহওক, যিয়ে চৰকাৰ নহওক, সকলোৱে গ্ৰামীণৰ উন্নয়নটো সকলোৱে চিন্তা কৰে। মানে চহৰতো কৰে, কিন্তু চহৰতকৈ গ্ৰাম্য অঞ্চলৰ উন্নয়নটো বেছি গুৰুত্ব দিয়ে। গতিকে এই আঁচনিখনৰ নিচিনাকৈ চহৰ অঞ্চলৰ আঁচনিৰ কাৰণেও কিছুমান দেশত, মানে যেনেকৈ ৰাজস্থানত আছে আপোনাৰ আৰবান ৰুৰেল গেৰাণ্টি এক্ট, আৰবান অঞ্চলৰ কাৰণেও কিছুমান দেশত কৰিছে, মানে ৰাজ্যত কিছুমান স্কিম লৈছে। তেনেকৈ হয়তো আমাৰ ইয়াতো অসমতো আহিব অনাগত দিনত। গতিকে ইয়াতে কি কৈছে, এজন মানুহক মানে এখন হাউচ হোল্ড, এখন ঘৰক এখন জব কাৰ্ড দিয়া হ'ব। জব কাৰ্ডৰ অন্তৰ্গত কি কৰিব, এজন মানুহক তাত 100 দিনৰ কামৰ গেৰাণ্টি, মানে 100 দিনৰ কামৰ আপোনাৰ সুযোগ দিব। তেখেতৰ গেৰাণ্টি থাকিব, মানে সেইটো পাবই তেখেতে। চ' ইয়াতে কথা হৈছে যে তেওঁলোকে জব কাৰ্ডখন কেনেকৈ এপ্লাই কৰিব ফাৰ্ষ্ট। চ' আমাৰ সদায় 2 অক্টোবৰ বা কিছু টাইমৰ মূৰে মূৰে গাঁও সভা হৈ থাকে। সেই গাঁও সভাত গৈ যিসকলে কাম কৰিবলৈ ইচ্ছুক তেখেতসকলে মৌখিকভাৱেও ক'ব পাৰে বা এখন আবেদন এপ্লিকেশ্যনৰ জৰিয়তে আবেদন কৰিব পাৰে। সেই আবেদনখন কৰাৰ 15 দিনৰ ভিতৰত তেওঁলোকক জব কাৰ্ড দিব লাগে, কাম দিব লাগে। যদি দিব নোৱাৰে তেতিয়া কৈছে যে আমি এটা কাম দিব নোৱাৰা ভাত্তা দিম। কাম যে দিব নোৱাৰিলে 15 দিনৰ ভিতৰত, তাৰ কাৰণেও এটা ভাত্তা দিব লাগে তেওঁলোকে যদি কাম নাপায়। আৰু নিয়মটো হৈছে কি, কাৰ্ডখনৰ 15 দিনৰ পিছত কাম পাব লাগে। আৰু সেই কামটো পাব তেওঁলোকে থকাৰ যিটো এৰিয়াৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত। আৰু যদি সেই 10 কিলোমিটাৰৰ অন্তৰ্ভুক্ত নহয়, তেতিয়া তাৰ বাহিৰতো যাব পাৰে, বেলেগ জিবিতো যাব পাৰে কাম কৰিবলৈ। তেতিয়া তাৰ কাৰণে এক্সট্ৰা এলাৱেঞ্চ দিয়া হয়, 10% এনেকৈ আছে। 10% এক্সট্ৰা এলাৱেঞ্চ তেওঁলোকে সেই 10 কিলোমিটাৰ বাউণ্ডাৰীৰ বাহিৰত গ'লে তেওঁলোকে পায় জব কাৰ্ড হোল্ডাৰ। এতিয়া সেই জব কাৰ্ড হোল্ডাৰখনৰ এমাউণ্টটো কিমান? এমাউণ্টটো চব ৰাজ্যতে, মানে ভাৰতবৰ্ষৰ চব ৰাজ্যত এমাউণ্টটো বেলেগ বেলেগ হয়। আটাইতকৈ হায়েষ্ট এমাউণ্ট দি আছে বৰ্তমান হাৰিয়ানাত, আৰু আটাইতকৈ লৱেষ্ট এমাউণ্ট আপোনাৰ দি আছে মধ্যপ্ৰদেশত। মই যিমানটো জানো মধ্যপ্ৰদেশ, হাৰিয়ানাত বেছি, মধ্যপ্ৰদেশত কম। 226 টকা নে কেনেকুৱা মধ্যপ্ৰদেশত হয়, হাৰিয়ানাত বেছি। এতিয়া এই যে 100 দিনৰ কামটো, সেই 100 দিনৰ কামটো আমাৰ অসমত কিমান আপোনালোকে জানে নাই বাৰু? এমাউণ্টটো 249, 249 টকা অসমত। সেইটোতো কিছুমান ৰাজ্য ৱাইজ বেলেগ বেলেগ আছে। তাৰমানে সেই 100 দিনৰ কামটো চেণ্ট্ৰেলে দিলে, তাতে কিছুমান ৰাজ্যত যেনেকৈ ৰাজস্থানে ক'লে যে ঠিক আছে আমি আৰু অলপ হেল্প কৰোঁ, আমি কি কৰোঁ, আমি আৰু 21 দিন আমি বেলেগে মানে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা দিম। তেওঁলোকে 121 দিন হৈ গ'ল। কৰি লওক। টোটেল 121 দিন ৰাজস্থান চৰকাৰে তেওঁলোকক দিলে। তো তেনেকৈ কিছু সাল সলনি ষ্টেট গভৰ্ণমেণ্টেও কৰিব পাৰে। কি কৰে, 100 দিনটো চেণ্ট্ৰেলৰ পৰা আহিলে আৰু 100 ডেজ প্লাছ তেনেকৈ 50 ডেজ কিছুমান ষ্টেটৰ পৰা দিয়ে। তো তেওঁলোকৰ তেনেকৈ বাঢ়ি যায়। কিন্তু অসমত বৰ্তমান 100 দিনেই হৈ আছে। অনাগত দিনত এইটো চেঞ্জো হ'ব পাৰে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা। এতিয়া সেই MGNREGA যোনটো পইচা, সেই পইচাটো আমি ভাগ কৰে 60-40 হিচাপত। আপোনালোকে হয়তো জানে 60% এমাউণ্ট ৱেজ হিচাপত যায়, 40% মেটেৰিয়েল। মানে কি বুজাইছে যে এই আঁচনিখন যিহেতু জব কাৰ্ড হোল্ডাৰে কাম কৰিবৰ কাৰণে দিয়া হৈছে, তাত কোনো কণ্ট্ৰেক্টৰ বা কোনো ধৰণৰ তেনেকুৱা মানে মেচিনাৰী ইউজ কৰিব নোৱাৰে। ডাঙৰ মেচিন, আজিকালি কিছু ক্ষেত্ৰত ট্ৰেক্টৰ ইউজ কৰিব দিয়ে। এতিয়া এবাৰ গাইডলাইন হিচাপত ট্ৰেক্টৰ কেছটো উঠাইও দিছে। তো কিছুমান একেবাৰে কৰিব নোৱাৰা জেগাত দিয়ে, কিন্তু আমি ডাঙৰ মেচিনাৰী বা কোনো কণ্ট্ৰেক্টৰ আমি ইউজ কৰিব নোৱাৰোঁ। যদি আমি সেইবোৰ ইউজ কৰোঁ, মানুহেতো যিটো কাম মানে 10 দিন লাগে সেইটো এদিনতে কৰি দিব মেচিন এটাই। সেইটো কাৰণে কৈছে কি মেচিন কম কৰক, কণ্ট্ৰেক্টৰ কম ইউজ কৰক, ওচৰৰ মানুহখিনি কামত লগাওক, তেওঁলোকে কাম কৰক, পইচা পাওক। মূল উদ্দেশ্য এইটোৱে। এতিয়া সেই যে মানুহখিনি কামত লগালে, সেই পাৰ্টটো ৱেজ বুলি কয়। সেই ৱেজত 60% এমাউণ্ট ৱেজত দিব লাগে, আৰু বাকী 40% মেটেৰিয়েলত দিয়ে। মেটেৰিয়েল মানে গছ পুলি ৰোৱা, গছ পুলিটো মেটেৰিয়েল হ'ল। যদি ৰাস্তা এটা বনায়, তাত পেভাৰ ব্লক লাগিলে, গুটি লাগিলে, বালি লাগিলে, সেইখিনি মেটেৰিয়েল হ'ল। সেইখিনি মেটেৰিয়েলত আহিলে। তাৰপিছত এই পইচাটো, ৱেজটো যোনটো পইচা আহে, সেইটো 100% জব কাৰ্ড হোল্ডাৰ পইচাটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে।
কিন্তু মেটেৰিয়েলৰ পইচাটো যিটো তাৰ 75% হে চেণ্ট্ৰেলে দিয়ে, বাকী 25% আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা আহে। এই দুটা পাৰ্টত মেটেৰিয়েল পে'মেণ্টটো হয়। কিন্তু জব কাৰ্ড হোল্ডাৰটো সম্পূৰ্ণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে, ষ্টেটৰ কোনো ভাগ নাথাকে। এইখিনি মেইন মানে আঁচনিটোৰ বিষয়ে এই আঁচনিখন যদিও জব কাৰ্ড হোল্ডাৰ কাৰণে বনাইছে ডিজাইন কৰি, কিন্তু তাতে গভৰ্ণমেণ্টেও বিচাৰিছে যে তেওঁলোকে পইচাটো পোৱাৰ উপৰিও আমাৰ জেগাখনত এনেকুৱা এটা এছেট বনাওক, এছেট মানে যে এনেকুৱা এটা উপযোগী বস্তু হওক যাতে আমাৰ লোকেলিটিৰো ইউজ হয়, গভৰ্ণমেণ্টৰো দেখাব পৰা কিবা এটা ভাল বস্তু হয়। যেনেকৈ ভাল এটা অংগনবাড়ী চেণ্টাৰ যদি বনায়, সেই গোটেই ল'ৰা ছোৱালীখিনি ওচৰৰ মানুহখিনিৰ কাৰণে ভাল হ'ল। যদি ভাল এটা পুখুৰী খানি মাছ পোহা হ'ল, তেনেকৈ সেইটো এটা ভাল হ'ল। ভাল IBS স্কিম এটা যদি হয়, সেই পাৰ্টিকুলাৰ মানুহবোৰৰ কাৰণে ভাল হ'ল। তেনেকুৱা কিছুমান স্কিম হওক মানে যাওক, সেই বস্তুবোৰক কয় প্ৰডাক্টিভ এছেট। তাৰমানে MGNREGAৰ পৰা জব কাৰ্ড হোল্ডাৰৰ জীৱন প্ৰণালী উন্নত হোৱাৰ উপৰিও এনেকুৱা কিছুমান প্ৰডাক্টিভ এছেট তৈয়াৰ হওক, যোনখিনি বহুত দিনলৈকে ডিউৰেবল হওক, বহুত দিনলৈকে চলক, ভাল বস্তু বনাওক। মানে এনেই পুখুৰী এটা খানি পইচাকেইটা লৈ যোৱাটো নহয়, যাতে পইচাটো লওক, ভাল বস্তু এটা হওক। আপোনালোকে জানেনে আমাৰ যিখিনি MGNREGA কাম, সেইখিনি কেইটা কাম কিবা কেনেকৈ ভাগ হৈছে, কি ধৰণে ভাগ হৈছে? কৈছিলে নেকি? মই ইয়াতে আপোনালোকৰ আগত MGNREGAৰ যিখিনি পাৰ্মিচিবল ৱৰ্ক, পাৰ্মিচিবল লিষ্ট, সেই লিষ্টখন উলিয়াই দিছোঁ। ইয়াত আপোনালোকৰ এই লিষ্টখনত 260টা কাম আছে, ভাগ কৰি থোৱা আছে। চ' মেইন যিটো ভাগ হয় সেইটো NRM, নন NRM হিচাপে ভাগ কৰে কামখিনি। চ' NRM মানে হৈছে নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট, আৰু নন NRM মানে হৈছে যিখিনি নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট নহয়। এতিয়া হ'ল কি নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট মানেনো কি? নেচাৰেল মানে হৈছে প্ৰকৃতি, নেচাৰ মানে প্ৰকৃতিৰ লগত যিখিনি ৰিলেটেড প্ৰকৃতিৰ ৰিচোৰ্চ মানে হৈছে সম্পদ। এতিয়া প্ৰকৃতিৰ সম্পদ কি? গছ গছনি, বায়ু, পানী, মাটি, ঘৰ দুৱাৰ চব যিখিনি প্ৰকৃতিৰ লগত জড়িত সম্পদ, সেইখিনি কেনেদৰে আমি ভালদৰে ৰাখিব পাৰোঁ, সেইখিনি কেনেকৈ আমি ঠিক কৰিব পাৰোঁ, সেই মেনেজমেণ্ট যোনটো মানে ভালদৰে চলাই যোৱাৰ ব্যৱস্থাপনা, সেই মেনেজমেণ্টটোৰ ওপৰত কিছুমান স্কিম হয়, সেইখিনিক কয় NRM স্কিম। NRM স্কিমখিনি সদায় প্ৰকৃতিৰ লগত জড়িত, আৰু যিখিনি প্ৰকৃতিৰ লগত ডাইৰেক্টলি জড়িত হৈ নাথাকে সেইখিনি নন NRM স্কিমত পৰে। এতিয়া ইয়াত চাওক নন NRM, এক নম্বৰটো দেখিছেনে? নন NRM আপোনালোকে ইয়াত ওলাই আছে, চাব কনষ্ট্ৰাকশ্যন অফ PMAYG হাউচ বিল্ডিং ফৰ ইণ্ডিভিজুৱেল। এতিয়া এই কামটো MGNREGAত কিয় আছে? কাৰণ যেতিয়া ঘৰ পায় এখন ঘৰে, সেই মানুহজনক জব কাৰ্ড হিচাপে পইচা দিয়া হয়, জানে আপোনালোকে? সেইকাৰণে সেইটো নন NRM ৱৰ্ক হিচাপে MGNREGAত ইনক্লুড আছে, অন্তৰ্ভুক্ত হৈ আছে। যিহেতু সেইটোত কোনো প্ৰকৃতিৰ ডাইৰেক্টলি মানে কোনো ৰিচোৰ্চ মেনেজমেণ্ট হোৱা নাই, সেইটো কাৰণে সেইটো নন NRM ভাগত পৰিছে। এতিয়া হাউচ বিল্ডিং বনোৱা বা তেনেকুৱা ক'ৰবাত ড্ৰেইন বনাইছে, পকাৰ বোলে হেৰি বনাইছে, এইটো ষ্টেডিয়াম বনাইছে, তেনেকুৱা ডাঙৰ কিছুমান কংক্ৰিটৰ লগত জড়িত কাম, সেইখিনি নন NRM কামত পৰে। ইয়াতে চাওক ৰিপেয়াৰ মেইনটেনেন্স অংগনবাড়ী চেণ্টাৰ, নতুন কনষ্ট্ৰাকশ্যন অংগনবাড়ী চেণ্টাৰ, সেইবোৰ চব নন NRM কাম, যিখিনি ডাইৰেক্ট মানে প্ৰকৃতিৰ লগত জড়িত হৈ নাথাকে। এতিয়া NRM কাম হৈছে ড্ৰেইন বনোৱা, আৰ্থেন ড্ৰেইন বনোৱা, বা মাটিৰ ৰাস্তা এটা বনালে, মাটি ট্ৰিটমেণ্ট কৰিলে, তাত এগ্ৰিকালচাৰেল বান্ধ বনালে, এগ্ৰিবান্ধ যোনটো কয়, বা ইণ্ডিভিজুৱেল IBS স্কিম কিছুমান থাকে, ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম। এঘৰ মানুহক এটা স্কিম দিয়া হয়, সেই স্কিমটোত সেই মানুহজনে জব কাৰ্ড হোল্ডাৰ হিচাপে পইচা পায়, আৰু আকৌ তেওঁ সেই স্কিমটোৰ পৰা নিজে বেনিফিটেড হ'ব পাৰে পিছত। সেইখিনি IBS স্কিম। তাৰপিছত
soil and water conservation. Conservation মানে soil and water conservation, SWC. ঠিক আছে, আপনার এনে আহিব কোন দেইতে আহে ও ফটো করে গেছে না একটা সুসিলে বলে তাকে আছে কি সব অফ করে দিও লাইট দিয়ে পিছৰ কিটা সব অফ কৰি দিও SWC হৈছে soil and water conservation. Soil মানে হৈছে মাটি, water পানী. পানী আৰু মাটিটো সংৰক্ষণ কৰা যিখিনি স্কিম সেইখিনি SWC স্কিম বুলি কোৱা হয়. Soil আৰু পানীটো যিহেতু নেচাৰৰ লগত জড়িত গতিকে সেইখিনি NRM স্কিম. এতিয়া আহিলে LR বুলি কৈছে land related work, যিখিনি মাটিৰ লগত জড়িত কাম. কিছুমান আছে এগ্ৰিকালচাৰ ৰিলেটেড ওয়ার্ক থাকে এগ্ৰিকালচাৰ পথাৰ খেতি পথাৰৰ লগত ৰিলেটেড স্কিমবোৰ এগ্ৰিএল স্কিম বুলি কোৱা হয় ইৰিগেশ্যন IRR বুলি থাকে সেইটো হৈছে ইৰিগেশ্যন ৰিলেটেড স্কিম যিখিনি খেতি পথাৰত পানী দিয়া বা চাহ খেতিত পানী দিয়া স্কিম কিছুমান থাকে সেইবোৰ হৈছে ইৰিগেশ্যন স্কিম তাৰপিছত আছে ড্ৰেইনেজ হৈছে যিখিনি লুৰ খানি পানীৰ যোনটো যোৱাৰ ব্যৱস্থা কৰে তেনেকুৱা ধৰণৰ স্কিমবোৰ ড্ৰেইনেজ ওয়ার্কত আহে সয়েল হেলথ বুলি আছে সয়েল হেলথ মানে মাটিটো কেনেকৈ হালুৱা কৰি তাক খেতিৰ উপযোগী কৰিব পাৰি সেইবোৰ সয়েল হেলথ বুলি আহে সয়েল হেলথ স্কিম এস বুলি লিখা থাকে প্লেন্টেশনৰ স্কিমটো জানেই থাকে GWR বুলি থাকে কিছুমান স্কিমত GWR লিখা থাকে এইটো চাওক GWR লিখা আছে তাৰ মানে হৈছে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্চ ৰিলেটেড ওয়ার্ক এই যে মাটিৰ তলৰ যোনটো পানী থাকে মানে টিউবৱেলৰ কাৰণে যিটো পানী আমি উলিয়াই সেইটো গ্ৰাউণ্ড ৱাটাৰ বুলি কোৱা হয় মাটিৰ তলৰ সো গ্ৰাউণ্ড ৱাটাৰটো কেনেকৈ বহাব পাৰি তাৰ পানীটো কেনেকৈ বিশুদ্ধভাৱে ল'ব পাৰি তেনেকুৱা ধৰণৰ কিছুমান স্কিম লোৱা হয় সেইবোৰক GWR স্কিম বুলি কোৱা হয় সেই স্কিমবোৰ NRMৰ ভিতৰতে পৰে মানে যিখিনি কন্টেক্ট মানে কংক্ৰিট বা চিমেণ্ট বালিৰ লগত ৰিলেটেড স্কিম নহয় সেইবোৰ সব NRM স্কিমত পৰে সো এই দুটা ভাগত বিশেষকৈ আমাৰ স্কিমবোৰ হৈ থাকে এতিয়া যেতিয়া আমি স্কিমবোৰ কেনেকৈ ধৰোঁ প্ৰত্যেকটো ফাইনেন্সিয়েল ইয়েৰত এতিয়া আমাৰ বছৰটো কেতিয়া ষ্টাৰ্ট হয় জানুৱাৰীত ষ্টাৰ্ট হয় ডিচেম্বৰত শেষ হয় কিন্তু অফিচবোৰ চলে এটা ফাইনেন্সিয়েল ইয়েৰৰ হিচাপত আমাৰ চেলেৰী দৰমহা হওক বা যিকোনো কামৰ লিষ্ট বনোৱা হওক সব ফাইনেন্সিয়েল ইয়েৰৰ হিচাপতহে চলে সেই ফাইনেন্সিয়েল ইয়েৰটো কেতিয়া আৰম্ভ হয় 1 এপ্ৰিলত আৰু শেষ হয় কেতিয়া মাৰ্চত শেষ হয় গতিকে সেই ফাইনেন্সিয়েল ইয়েৰটো যেতিয়া আৰম্ভ হয় তেতিয়া সব কামৰে সব ডিপাৰ্টমেণ্টতে এখন লিষ্ট বনায় যে এই বছৰটোত এইটো ফাইনেন্সিয়েল ইয়েৰত আমি এইখিনি কাম কৰিম তেনেকৈ MGNRৰ এখন একশ্যন প্লেন বনায় সেই একশ্যন প্লেনখনত কিমান টকা কোনটো স্কিমত ধৰা হৈছে কিমান টকা কোনটো স্কিম কৰিব কোনকেইটা স্কিম কোনকেইটা জিপি ধৰিব সব লিষ্ট এখন বনায় চাইন হৈ যায় পাছত এড হয় কিন্তু আমি এখন একশ্যন প্লেন বনাই লওঁ যেতিয়া কিবা এটা কাম কৰা আগত এখন প্লেন বনোৱা থাকে চাই কামটো কৰিবলৈ সুবিধা হয় আনপ্লেন হৈ থাকিলে কামটো কৰিবলৈ বিশৃংখল হৈ যায় এখন প্লেন বনাই লয় সেই প্লেনটো ফাৰ্ষ্ট যেতিয়া ফাইনেন্সিয়েল ইয়েৰটো আৰম্ভ হয় তেতিয়াই বনায় এতিয়া সেই কামটো কৰাৰ আগত আপোনালোকৰ মেইন প্ৰথম কাম কি হ'ব তাত এখন প্ৰথম ডিসপ্লে বোর্ড লগাব কালি চাগে সাৰে কৈছে যে ডিসপ্লে বোর্ডখন কেনেকৈ হয় ফাৰ্ষ্ট এখন ডিসপ্লে বোর্ড লগাব লাগে তাত ডিসপ্লে বোর্ডখনত কি কালাৰ হয় কৈছে হালধীয়া ৰঙৰ থাকে বৰ্ডাৰ থাকে তাত এটা হিচাপ থাকে সেই হিচাপ মতে এখন ডিসপ্লে বোর্ড লগাব লাগে তাত ডিসপ্লে বোর্ডত লিখা লাগে কি কাম হ'ব মানে কোনটো স্কিমত জিএস স্কিম নাও সবতে ডিসপ্লে বোর্ড লগা লাগে কিন্তু MGNRৰ কাৰণে 5000 টকা দিয়া হয় আৰু সেই ডিসপ্লে বোর্ডখন বনাবলৈ আৰু 5000 টকা এটা স্পেশাল ডিজাইন আছে এনেকৈ ত্ৰিভুজাকৃতি হয় সেই ডিজাইনটোহে বনায় কিন্তু বেলেগ স্কিমত তেনেকুৱা কোনো হেৰি নাথাকে যেনেকৈ বনাব পাৰি সেই ডিসপ্লে বোর্ডখন হয় পাব্লিক ইনফরমেশন বোর্ড PIB বুলি কয় CIB বুলি কয় সিটিজেন ইনফরমেশন বোর্ড তাৰ মানে সিটিজেন মানে আছে নাগৰিক সেই ওচৰৰ নাগৰিক বা যোনে বোৰ্ডখন চালে বুজি পাব লাগে যে এই স্কিমটোত কোনে কি কাম কৰিছে কিমান পইচা হৈছে ৱেজত কিমান গ'ল মেটেৰিয়েল মানে সব ইনফৰমেশ্যন তাতে লিখা থাকিব এতিয়া প্ৰত্যেকটো বস্তু মানুহে গৈ
গৈ RTI মাৰিব প্ৰত্যেকটো বস্তু মানুহে অফিচত গৈ থ'ব থাকে গতিকে এনেকুৱাকৈ বৰ্ডখন বনাব লাগে যে তাত চালে আমি মিনিমাম ইনফৰমেশ্যন এটা পাই যাম সেইটো কাৰণে এখনক কোৱা হয় পাব্লিক ইনফৰমেশ্যন বৰ্ড এতিয়া তাত কি থাকে নামটো থাকিব কি স্কিম তাৰপিছত ইয়েৰটো থাকিব কোনটো ইয়েৰত বনোৱা হৈছে তাৰপিছত তাত কোনে বনাইছে সেইটো থাকিব ইয়াত এতিয়া আপোনাৰ জব কাৰ্ড হ'লে পইচা থাকিব মেজৰ পইচাটো লিখা থাকিব টোটেল কষ্ট লিখা থাকিব সেই বস্তুখিনি মেনশ্যন থাকে সেইটোৱে ৱেজটো মজুৰি বুলি ক'লোঁ সেই মজুৰি ৰেটটো লিখা থাকিব এই গোটেই বস্তুখিনি তাত লিখা থাকিব যাতে কোনোবা চালেই সেই বস্তুটো ক'ৰবাত কি কামটো হৈছে বুজি পাই যায় তাৰপিছত আহিব আমি এটা এষ্টিমেট বনাব লাগিব এষ্টিমেটটো মানে আগত বনাই মই কোৱাটো দেখিছে এষ্টিমেটটো বনাই এক্ৰেডিটেড ইঞ্জিনিয়াৰসকল যিসকল জিপিত বহে তেওঁলোকে এষ্টিমেট বনায় সেই এষ্টিমেটটো আকৌ হাতেৰে নহয় এটা এপত বনায় সেই এপটোৰ নাম হৈছে চিকিউৰ সেই চিকিউৰ এপত তেওঁলোকে এষ্টিমেট বনায় এতিয়া এষ্টিমেট মানে কি সেই যদি এটা স্কিমৰ কাৰণে 2 লাখ টকা দিয়া হৈছে সেই 2 লাখত জব কাৰ্ড হ'লে কিমান পাব তাত মেটেৰিয়েল মানে গছ পুলি ৰোৱা যদি হয় গছ পুলিত কিমান খৰচ হ'ব হাজিৰা দিওঁতে কিমান খৰচ হ'ব ফেঞ্চিং দিওঁতে কিমান খৰচ হ'ব গোটেই বস্তুখিনি এটা হিচাপ কৰে ইমান বস্তু লাগিব ইমান খৰচ হ'ব সেই গোটেই হিচাপটো এষ্টিমেট বুলি কোৱা হয় সেই এষ্টিমেটটো অনলাইন বনাই এটা এপৰ জৰিয়তে আপলোড কৰিব লাগে তেওঁলোকে সেই আপলোড কৰাবোৰ চেংচন হয় আমাৰ ব্লগৰ পৰা চেংচন হয় এডমিনিষ্ট্ৰেটিভ চেংচন আপোনাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা হয় সেই চেংচন হৈ ঘূৰি আহে তাৰপিছত কামটো ফিল্ডত আৰম্ভ হয় এতিয়া আগতেতো ডাইৰেক্ট কাম কৰে জব কাৰ্ড হোল্ডাৰ হিচাপে এতিয়া কৈছে যে এই গোটেই কামটোত প্ৰধানকৈ 3জন মানুহক গুৰুত্ব দিয়ক গভৰ্ণমেণ্টে কৈছে গুৰুত্ব কাক কাক দিব কৈছে প্ৰথম হৈছে ৱৰ্ক চাইট ছুপাৰভাইজাৰ আৰু মেটসকলক 2 নম্বৰ দিয়ক GRS সকলক 3 নম্বৰ দিয়ক এক্ৰেডিটেড ইঞ্জিনিয়াৰসকলক এতিয়া এক্ৰেডিটেড ইঞ্জিনিয়াৰসকলক কি পাৰ্টটো মই ক'লোৱে তেওঁলোকে এষ্টিমেট বনাব সময় সময় কাম চাব তাৰপিছত এই 3জন মানুহক গুৰুত্ব দিবলৈ ক'লে এতিয়া প্ৰথম এই যে আৰম্ভণি হ'ল CIB-খন ৰেডি কৰিলে কামটো আৰম্ভ হোৱাৰ আগতে সদায় ইনফৰমেশ্যন বৰ্ডখন লগাই ল'ব লাগে আমাৰ বহুতে নলগায় কিন্তু সেইখন প্ৰথম কাম লগাই ল'ব লাগে এতিয়া যেতিয়া এটা চৰকাৰে এটা স্কিম দিয়ে সেই স্কিমটো সুচাৰুৰূপে চলিবলৈ তেওঁলোকে কিছুমান নিয়ম দি দিয়ে এতিয়া আগতে আমাৰ চব কাম হাতে কামে হৈছিলে মানে হাতেৰে লিখে পেপাৰ লিখে ফাইল বনায় চব পেপাৰত হৈছিলে তাৰপিছত দেখিলে যে এনেকৈ পেপাৰত লিখা মেলোতে অলপ টাইমো ক্ষতি হয় আৰু আপোনাৰ কিছুমান বিসংগতি দেখা যায় এতিয়া আজিৰ দিনতে যদি আপোনালোকে 100গৰাকী মহিলা উপস্থিত আছে মোলৈ যদি কোনোবা এগৰাকী ফোন কৰে যে বাইদেউ মই আহিব নোৱাৰিলোঁ মোৰ এটেণ্ডেঞ্চটো দি দিওঁ ছাৰে যিহেতু ক'লে আপোনালোকে চাইন কৰিব পাৰিব গতিকে মোৰ তেখেতৰ লগত ভাল মই চিনি পাওঁ মই ভাল মাইকী মানুহ হিচাপে ঠিক আছে মই এটেণ্ডেঞ্চটো দি দিলোঁ তেখেত নাই সেইটো এটেণ্ডেঞ্চটো দি দিয়া হাতে কামে মই সেইটো কৰিব পাৰিলোঁ কিন্তু সেই তেনেকুৱা ধৰণৰ বিসংগতি কেতিয়াবা খুব প্ৰব্লেমত পেলায় তেতিয়া কি কৰে যে এনেকুৱাকৈ হোৱাতকৈ এনেকুৱা এটা ব্যৱস্থা হওক যাতে এনেকুৱা ধৰণৰ কামবোৰ কৰিব নোৱাৰে যিহেতু সেইবোৰ কোনোবা নাই অহা মই আহিছে বুলি দিছে সেইটো এটা হেৰিৰ কাৰণে মানে কৰিব নলগীয়া কাম যদি মই তেনেকুৱা কিছুমান কামৰ শুদ্ধ কৰিবলৈ যাওঁ তেতিয়া মানে এনেকুৱা স্কিমবোৰত কি হয় টাইমে অলপ চেঞ্জ আহি থাকে এতিয়া চেঞ্জটো কি কৰিছে যে যিটো এটেণ্ডেঞ্চৰ প্ৰণালী আগতে যিহেতু মাষ্টাৰ লয় হাতেৰে এটেণ্ডেঞ্চ লয় এতিয়া কৈছে যে সেইটো কৰিব নালাগে ক'লে কি NMMS নামৰ এপ এটাত কৰক সেই এপটো এনেকুৱা এপ তাত ফটো হয় সেই ফটোখন আকৌ নৰ্মেল আমাৰ মোবাইলৰ ফটো নিচিনা নহয় সেই ফটোখনক কোৱা হয় জিঅ'টেক ফটো জিঅ'টেক ফটো বুলি কিয় কয় তাত এটা এড্ৰেছ আহে ডেট আহে কোনটো ডেটত মাৰিছে কোনটো টাইমত মাৰিছে কোনটো লোকেশ্যনত মাৰিছে সেই ডেট আৰু টাইমটো আমি এনেও লগাব পাৰোঁ এইবোৰ ফোনতো লগাই দিব পাৰোঁ কিন্তু লোকেশ্যনটো আমি নোৱাৰোঁ এই পাৰ্টিকুলাৰ তেনেকুৱা কিছুমান এপতহে সেই লোকেশ্যনটো আহে সেই লোকেশ্যনটো যোনে য'তে বহি মাৰি দিয়ে সেই ফটোখন কোনে ক'ৰ পৰা মাৰিছে ওলাই যায় সেই পদ্ধতিটোৰ কাৰণে এই NMMS এপটো উলিয়ালে যাতে কোনো বিসংগতিৰ সৃষ্টি হ'ব নালাগে মানে ভালদৰে কামখিনি হ'ব লাগে এতিয়া NMMS মানেনো কি NMMS-ৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল মোবাইল মনিটৰিং এপ নেশ্যনেল মানে হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় মানে গোটেই ইণ্ডিয়াতে একেটা এপতে ফটো মৰা হ'ব NMMS মোবাইল মনিটৰিং মানে চোৱা চিতা মোবাইল মানে যে
মোবাইলৰ জৰিয়তে ফোনৰ জৰিয়তে চোৱা চিতা কৰাৰ ব্যৱস্থা বা চিষ্টেমটো হৈছে NMMS। NMMS ৰ জৰিয়তে ক'লে কি ইয়াত দুখন ফটো মাৰক, এখন 4 ঘণ্টা মূৰে মূৰে ফটো মাৰক, এখন আগবেলা এখন পিছবেলা। এখন আগবেলা ফটো মাৰক, এখন পিছবেলা ফটো মাৰক, 4 ঘণ্টাৰ এটা গেপত। তেতিয়া ক'লে কি আগবেলা ফটোখন 11টাৰ ভিতৰত ক'লে না, পিছবেলাখন 4টাৰ ভিতৰত। তো এই দুইখন ফটোত কি হ'ব, আপুনি যিহেতু মাৰিছে আপোনাৰ আইডিৰ পৰা যাব, এটা ৰেজিষ্ট্ৰেশ্যন আইডি থাকিব, পাছৱৰ্ড থাকিব, সেই আইডিৰ পৰা যাব। তাৰপিছত আপুনি যাক যাক মাৰিছে, আজি যদি মই এখন ফটো লৈ থৈ দিওঁ, ইয়াত আৰু মই ফটো বেলেগৰ ফটোটো লগাব নোৱাৰোঁ, গতিকে যোন যোন আহিছে বেলেগে এটেণ্ডেঞ্চ ল'ব নালাগে, তেওঁলোকৰ ফটোৱে তেওঁলোকৰ প্ৰমাণ। এই ফটোখন লৈ যেতিয়া আপলোড কৰি দিব, এইখন য'তেই ডিলিট হৈও চাব পাৰিব, লগালগ চাব পাৰিব, চবেই দেখা হৈ যাব। আৰু এনেকৈ পেপাৰে কাগজে ফাইলে বস্তু চম্ভালি ৰখাটো বৰ দিগদাৰ। এতিয়া এটা জেগাৰ পৰা যদি এটা অফিচটো গুচি যায় বা মানুহ গুচি যায়, চেঞ্জ হয়, মানুহ বস্তু চেঞ্জ হৈ যায়, ট্ৰেন্সফাৰ হয়, এই ফাইলবোৰ বহুত নাইকিয়া হৈ যায়, হেৰাই যায় বা ৰখা দিগদাৰ। কিন্তু এই ফটোখন সদায় কাৰণে ছেভ হৈ থাকি যায় অনলাইন। সেই বস্তুবোৰ কমাবৰ কাৰণে ফাইল কম হয় বা তেনেকৈ ধৰণে কাম সহজ হয়, সেইকাৰণে এই কম্পিউটাৰাইজ হৈ গৈ আছে লাহে লাহে গোটেই চিষ্টেমবোৰ। আজিকালিতো বেছিভাগ অফিচৰ কাম কম্পিউটাৰাইজে হ'ল, বেছিভাগে হ'ল। এই এপটো প্ৰথম মানে আহিছিলে আমাৰ 21 চনত, 21 মে 2021ত ওলাইছিলে। কিন্তু কি হয়, যেতিয়া এটা চিষ্টেমত চলি থাকে, আজি আপুনি সদায় 8টাত উঠি আছে, মই উদাহৰণ দিছোঁ, এজন মানুহ সদায় 8টা বজাত উঠি আছে। মানুহজনে যদি ভাবে মই যে মোৰ ৰুটিনখন মই চেঞ্জ কৰোঁ, মই কাইলৈ পৰা 4টাত উঠোঁ, এক্সাৰচাইজ কৰিম, তেওঁ জানো কাইলৈ পৰা উঠিব পাৰিব? কেতিয়াও নোৱাৰে। তেওঁ এদিন উঠিব, দুদিন উঠিব, আকৌ এলাহ লাগিব। মানে মই বুজাব বিচাৰিছোঁ কি, যেতিয়া মানুহৰ ক্ষেত্ৰতে কৈছোঁ যে চেঞ্জ হ'ম বুলি ভাবে, সেই এদিনৰ ভিতৰতে কেতিয়াও চেঞ্জ হ'ব নোৱাৰে। তেনেকৈ কিবা এটা বস্তু চেঞ্জ কৰিম বুলি গভৰ্ণমেণ্টে ভাবিলেও গোটেই এখন বিশাল দেশত বস্তুটো চেঞ্জ কৰাটো বহুত দিগদাৰ। তো তাত টাইম লাগে। যদিও 21 মে 21 চনত ভাবিলে গভৰ্ণমেণ্টে যে আমি মেনুৱেল এটেণ্ডেঞ্চটো কমপ্লিট বন্ধ কৰিম, কিন্তু বন্ধ কৰিব নোৱাৰিলে, তেওঁলোককো এটা সময় লাগিলে। সেই সময়টো লাগি 1 মে 2022 চন, চাওক 21 মে'ৰ পৰা 1 মে, 1 বছৰ, প্ৰায় 1 বছৰ পিছত তেওঁলোকে এই ডিছকণ্টিনিউ কৰিম বুলি ফাইনেলি ডিচিশ্যন ল'লে। কিন্তু কমপ্লিট কৰিব পাৰিলে আকৌ 16 মে, সেই 22 চনৰ 16 মে'ৰ পৰা কমপ্লিট বন্ধ কৰি দিলে যে এই মেনুৱেল এটেণ্ডেঞ্চটো কমপ্লিট কৰিব নালাগে। তাৰপিছত ফটো মৰাটো ষ্টাৰ্ট কৰিলে GRS সকলে। বৰ্তমান এই দায়িত্বটো GRS সকলে লৈ আছে, কিন্তু কিছু ক্ষেত্ৰত ৱৰ্কছাইট ছুপাৰভাইজাৰক দিছে, কিন্তু সম্পূৰ্ণৰূপে অলপ দেৰিকেহে গতাব, মানে গতাব অনাগত দিনত ৱৰ্কছাইট ছুপাৰভাইজাৰ। কিন্তু এতিয়া সেইকাৰণে ট্ৰেইনিংবোৰ দিয়া হৈছে। এতিয়া আপোনালোকৰ ভিতৰত হয়তো বহুতে ৱৰ্কছাইট ছুপাৰভাইজাৰ হিচাপে কাম কৰি আছে নাই বাৰু? যদিও কৰি আছে, কিছুমানেতো কৰা নাই, কিছুমান জীৱিত সম্পূৰ্ণই কৰা নাই। তাৰমানে যদিও চিষ্টেমটো চেঞ্জ কৰিব বিচাৰিছে, ক'ৰবাত কৰিছে ক'ৰবাত নকৰিছে, সেই গোটেই চিষ্টেমটো চেঞ্জ কৰিব পৰা নাই। এতিয়া ভাবিছে লাহেকৈ যে অহা বছৰ মই চাগে কৰিম বুলি, সেইটো কাৰণে আকৌ ট্ৰেইনিং দিয়া আপোনালোকে ষ্টাৰ্ট কৰিছে। এনেকৈ যিহেতু এটা ৰুলত চলি থাকে, সেই ৰুলটো কমপ্লিট চেঞ্জ কৰিবলৈ অকণমান টাইম লাগে। সেইটো কাৰণে মানে কমপ্লিট বহুতে কাম কৰিবলৈ পোৱা নাই, বহুতে কৰি আছে, তেনেকুৱা হৈছে। এই NMMSটো এটা এপত চব কামতে কৰিব লাগে, কিন্তু এটা কামত জিঅ'টেক ফটোটো কৰিব নালাগে। সেইটো হৈছে IBS স্কিম, ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম থাকে, তাত এই জিঅ'টেক ফটোটো মাৰিবহে নালাগে IBS স্কিমত, বাকী চব স্কিমতে মাৰিব লাগে। এখন তাৰপিছত IBSটো হ'ল, তাৰপিছত আৰু দুগৰাকী যাব লাগিব নেকি? নে গ'ল? এতিয়া মই কৈছোঁ ন, কিছুমান টাইমে চেঞ্জ হৈ থাকে। এতিয়া প্ৰথম চেঞ্জটো NMMS কৰিলে, তাৰপিছত চেঞ্জ কৰিব বিচাৰিলে যে আমাৰ যিটো
পইচাৰ পেমেণ্টৰ প্ৰণালী সেইটো আধাৰ বেছ কৰিব লাগে। আগতে কি আছিলে কেছ পেমেণ্ট হয়, আগতে জব কাৰ্ড হোল্ডাৰো কেছ পেমেণ্ট হয়, যিখিনি ইণ্ডিয়া আৱাস যোজনা ঘৰ আছিলে সেইখিনিও কেছ পেমেণ্ট হয়। আজিকালি কি হয় চব অনলাইন পেমেণ্ট। সেই যে পইচাৰ ক্ষেত্ৰতো দেখিলে যে গভৰ্ণমেণ্টে আমি যাক বেনিফিটেড কৰিব বিচাৰিছোঁ, যোন একচুৱেল বেনিফিচিয়াৰী তেওঁ হয়তো উপকৃত হোৱা নাই, ভিতৰত মধ্যস্থতাকাৰী বা তেনেকুৱা ধৰণৰ বিসংগতি কিছুমান দেখা দিছে। সেইকাৰণে গভৰ্ণমেণ্টে বিচাৰিলে যে যোনে কাম কৰিছে, যোনে একচুৱেলি পইচাটো পাব লাগে তেওঁ পাওক। সেইকাৰণে কি কৰিলে যে আধাৰ বেছ কৰক, অনলাইন কৰক। প্ৰথম কৰিলে যে কেছ পেমেণ্টটো আঁতৰাওক, অনলাইন কৰক। অনলাইন একাউণ্ট কৰাৰ পিছতো দেখিলে যে নাই, সেইটোতো অকণমান বেলেগ হ'ব পাৰে, গতিকে আধাৰ বেছ কৰোঁ। এতিয়া আধাৰ বেছ কৰিলে কি সুবিধা? আধাৰ যেতিয়া আমি আধাৰ কাৰ্ড বনাওঁ বা আধাৰ বেছ কৰোঁ, তেতিয়া আমাৰ চকুৰ হাতৰ থাম ইমপ্ৰেশ্যন লয় ন, গতিকে আমাৰ যিটো হাতৰ ছাপ সেইটো বা চকুৰ ছাপটো চবৰে বেলেগ। আপোনাৰ লগত মোৰ নিমিলে, মোৰ লগত তেখেতে কোনো কাৰো পৃথিৱীত তেনেকুৱা মানুহে যাৰ সেইটো মিলে। সেইকাৰণে আমাৰ যিটো হাতৰ ছাপ সেইটোৰ ওপৰত ভিত্তি কৰি আধাৰখন বনোৱা হয়। যেতিয়া সেইটো এজন মানুহৰ এজনৰে হয়, তেওঁৰ নামত যিটো বেংক একাউণ্ট লিংক হৈ আছে সেইটো তেওঁৰে হয়, সেইটো প্ৰমাণ। সেইকাৰণে আধাৰ বেছ একাউণ্টটো মেণ্ডেটৰী কৰিছে। আজিকালি সেইটো কাৰণে আধাৰ বেছ কৰাটো অতিয়ে গুৰুত্বপূৰ্ণ। এতিয়া কালিও আমাৰ গাঁও সভা হৈছে 2 তাৰিখে, তাতো আমাক গুৰুত্ব দিছে আধাৰ বেছ কৰাটো। মানুহৰ বহুতে ভুল হয়, বেংকত কৈ দিয়ে আধাৰ লিংক হৈ আছে বা লিংক হৈ নাথাকে। বেংকত নহ'লে এতিয়া পোষ্টেল একাউণ্ট খুলিব দিছে, পোষ্টেলৰ লগত লিংক কৰিব দিছে। মানে যিয়ে হওক এই কৰ্ম ক্ষেত্ৰৰ লগত জড়িত মানুহখিনিৰ চবৰে আধাৰটো লিংক হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। এতিয়া ৰেচন কাৰ্ড দিব, আপোনালোকে হয়তো জানিছে ৰেচন কাৰ্ড দি ফৰ্ম দি আছে। সেই ফৰ্মখনৰ ক্ষেত্ৰতো এটা ৰুল দিছে যে এখন বাহিৰৰ পৰা কিনিব নালাগে। সেইদিনা ডিচি ছাৰ আহিছে, আমাৰ ডিচি এজনো আহিছিলে, তেখেতেও কৈছে যে এই ফৰ্মখন বাহিৰৰ পৰা কিনিব নালাগে। চব জিপিত ফৰ্ম দিয়া হৈছে, বহুত ফৰ্ম দিছে আমাৰ ডিষ্ট্ৰিক্টৰ পৰা, জিপি অফিচৰ পৰা লওক বা এটা ৱেবছাইট আছে, ৱেবছাইটটোৰ পৰা নিজে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি লওক। এই বাহিৰৰ দোকানৰ পৰা ফৰ্ম কিনি, ফৰ্মখন ভুলো হয় আৰু বাহিৰৰ দোকানৰ ফৰ্ম কিনি পইচাও এক্সট্ৰা দিব লাগে, সেইটো কৰিব নালাগে। তেওঁলোকে ফ্ৰীতে ফৰ্মখন পাওক, জিপি পৰা লৈ লওক। আৰু ফৰ্মখন ফিল আপ কৰি 15 তাৰিখৰ আগত দিব দিছে। 15 অক্টোবৰটো লাষ্ট ডেট, 15 তাৰিখৰ আগত ফৰ্মখন ৰেচন কাৰ্ডৰ ফৰ্মখন ছাবমিট কৰিব দিছে। আৰু এইবাৰ তেওঁলোকে যিটো বাৰ হয়, পইচাৰ বাৰ ইনকমৰ, সেইটো অলপ বঢ়াইছে। ইনকমৰ বাৰটো তেওঁলোকে 4 লাখলৈকে বঢ়াই দিছে। গম পাই চাগে 4 লাখৰ ভিতৰত যিখিনি আছে পৰিয়াল, তেওঁলোকে সকলোৱে ৰেচন কাৰ্ড পাব বুলি তেওঁলোকে দিছে। তাৰপিছত এই ৰেচন কাৰ্ডখনৰ লগত আকৌ জড়িত হৈছে অৰুণোদয় 3। যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকেহে অৰুণোদয় পাব, তেনেকুৱা ধৰণৰ ৰুল এটা বনাই দিছে। সেইটো কাৰণে সেই ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ কাৰণে সেই আধাৰ বেছটো লাগিব। আপোনালোকৰো চাগে মই আছে বুলি ধৰি ল'লোঁ, আৰু যিসকলৰ নাইও আপোনালোককো দায়িত্ব দিয়া হ'ব যে আধাৰ বেছ কৰাটো। আপোনালোকে প্ৰচাৰ কৰিব লাগিব যে আধাৰ বেছ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। বেংকত যাওক, সোধক, চেক কৰাওক যে আধাৰ বেছ হৈ আছে নে নাই। কেতিয়াবা আছে বুলি কৈ দিলেও হৈ নাথাকে, সেইটোও ভালকৈ চেক কৰিব লাগে। আৰু যদি বেংকত ফাইনেলি নোৱাৰিলে, তেতিয়া বেংকত নুখুলি একাউণ্টটো ডাকঘৰত খোলক। ডাকঘৰত বুলি প্ৰব্লেম নহয়, মই যিমান দূৰ গম পাইছোঁ। গতিকে এই আধাৰ বেছ কৰিলে সেইটোৱে সুবিধা যে ইয়াৰ পে'মেণ্টত কোনো ধৰণৰ বিসংগতি নহয়। আধাৰ বেছ হৈ নাথাকিলে আকৌ পে'মেণ্ট নহয়, সেইটো এটা বহুত ডাঙৰ দিগদাৰী। জব কাৰ্ড হ'লে আৰু সেইটো প্ৰব্লেম নহয়। গতিকে ইয়াৰ পিছত আমাৰ এখন নটিফিকেশ্যন আহিছিলে 24 জুন 2022 চনত। এই নটিফিকেশ্যনখনৰ মতে কৈছে যে যিটো ব্যৱস্থাত পইচা পাই আছে 249, ডেইলি কাম কৰিলে 249 ৰুপিজ পায়, সেই ব্যৱস্থাটো চেঞ্জ কৰক, জুখি লওক, জুখি লৈ পইচা দিয়ক। এই গোটেই ব্যৱস্থাটোৰ নাম দিলে GTNPS, মানে গ্ৰুপ টাস্ক নাপি পে'মেণ্ট ছিষ্টেম। এতিয়া নাপিটো হিন্দী ৱৰ্ড, নাপ লোৱা যোনটো কয়, মেজাৰমেণ্ট লোৱা, সেইটো নাপি শব্দটো তাৰ পৰা আহিছে। পে'মেণ্ট ছিষ্টেমটো হৈছে পইচা দিয়াৰ ব্যৱস্থা। গ্ৰুপ টাস্ক মানে হৈছে, টাস্ক মানে কাম কৰা, গ্ৰুপত কাম কৰা। মানে ওভাৰঅল বুজাইছে যে গ্ৰুপত কাম কৰক, পইচা লওক, বা জুখি পেলাই পইচা লওক। এতিয়া জুখিব কোনে? জুখিবলৈ কাৰণে ক'লে কি ৱৰ্ক চাইট ছুপাৰভাইজাৰ দিয়ক, তেখেতসকলক মেট বুলি কোৱা হয়, মেট দিয়ক। এই জোখাটো কোনে চাব? এক্ৰিডিটেড ইঞ্জিনিয়াৰসকলে চেক কৰিব। তেওঁলোক দুজনে মিলি পে'মেণ্টৰ ব্যৱস্থাটো আগবঢ়াব। আৰু ক'লে কি এটেণ্ডেঞ্চ লওক।
বা মেইডসকলে ল'ব। চেক কৰিব বা সহায় কোনে কৰিব? GRS সকলে কৰিব। যিকোনো ক্ষেত্ৰতে GRS আৰু মানে আপোনালোকক মেইডসকলক ট্ৰেইনিং দিয়ক। ট্ৰেইনিং ক'ত দিয়ক? ক্লাছৰুমত দিয়ক, যিটো এতিয়া ক্লাছৰুম ট্ৰেইনিং আপোনালোকৰ হৈ আছে, ফিল্ডত দিয়ক। ফিল্ডত কিয় দিয়ক? কাৰণ তেওঁলোকৰ মেইন কামটো ফিল্ডত থাকিব। তেওঁলোকে জুখিব লাগিব, শিকিব লাগিব, ইঞ্জিনিয়াৰিঙৰ কাৰিকৰী দিশৰ কিছুমান কাম, সৰু সৰু মেথছৰ কিছুমান অংক কৰি তেওঁলোকে হিচাপ লিখিব লাগিব। গতিকে তেওঁলোকক মানে ফিল্ডত দিয়ক। এতিয়া বৰ্তমান আপোনালোকক ক্লাছৰুম ট্ৰেইনিং হৈ আছে, মই জানিবলৈ পোৱা মতে আগতেও হৈছে। গতিকে ফিল্ডতো পিছত GRSৰ লগত একেলগে ট্ৰেইনিং দিয়া হ'ব। তো ইয়াৰ পিছত সম্পূৰ্ণৰূপে হয়তো অনাগত দিনত অতি খুব সোনকালে মেইডসকলক কামটো সমজাই দিয়া হ'ব, কমপ্লিট কামটো, NNMSৰ কামটো আৰু এই জোখা কামটো। এতিয়া মই যে কৈ আছো ৱৰ্কছাইট ছুপাৰভাইজাৰ, এই ৱৰ্কছাইট ছুপাৰভাইজাৰ সকলক কেনেকৈ নিৰ্বাচিত কৰিব? তেওঁলোকনো কোন? এই নটিফিকেশ্যনটো আহিছিলে 8 জুন 22 চনত। দেখিছেনে? 22 চনতে অহা, আজিলৈকে সম্পূৰ্ণৰূপে কাৰ্যকাৰী কৰিব পৰা নাই। কিন্তু চেষ্টা কৰি আছে, অতি সোনকালে চাগে হ'ব। কিন্তু ট্ৰেইনিঙৰ ব্যৱস্থাখিনি সেইটো কাৰণে কৰি থকা হৈছে। ইয়াক দিলে ৱৰ্কছাইট ছুপাৰভাইজাৰ সকলক দিলে আমাৰ যিখিনি কমিউনিটি ৰিচোৰ্চ পাৰ্চন। কমিউনিটি ৰিচোৰ্চ পাৰ্চন হৈছে আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন, ASRLM, যিটো আপোনালোকৰ অফিচটো ASRLM, সেই অফিচৰ অন্তৰ্গত যিখিনি মহিলাসকলক ৱৰ্কছাইট ছুপাৰভাইজাৰ হিচাপে কাম দিলে। অকণমান ৰ'বতে মোক ফোন এটা আহিছে। কৰি আছিলে সহায় কৰিব পাৰিলেহেঁতেন, কিন্তু মহিলাক কিয় দিছে? চ' গভৰ্ণমেণ্টেও হৈছে, আমাৰতো চিফ মিনিষ্টাৰ ছাৰেতো কয়েই যে মহিলাসকলক মোৰ অফিচৰ মানুহতকৈও বেছি গুৰুত্ব দিম, তেখেতসকলে বেছি কৰে, আৰু এনাউন্সতে কৈয়ে দিছে মিটিঙত। চ' তেওঁলোকেও জানে বা সকলোৱে জানেই যে পুৰুষতকৈও মহিলাই কিছু ক্ষেত্ৰত বেছি কাম কৰিব পাৰে, হয়নে নহয়? এগৰাকী মহিলাই এতিয়া আপোনালোকে এখন ঘৰত ৰাতিপুৱা কাম কৰি হাজবেণ্ডক উলিয়াই, ল'ৰা ছোৱালী উলিয়াই ইয়ালৈ আহিছে ট্ৰেইনিং লৈ, আকৌ ঘৰত গৈ কোনোতো শুই নাথাকে, চিধা গৈ কাম কৰিব, কাপোৰ খুলিয়ে ভাত বনাব, খুৱাব, খুৱাই চব খোৱাৰ পিছতহে শুৱে, হয়নে নহয়? ত' ইমানখিনি কৰি আকৌ পিছদিনাখন ওলাই আহে, কোনোদিন কোনেও কমপ্লেইন নকৰে। আজিলৈকে আমাৰ মাহঁতেও কমপ্লেইন কৰা নাই, আজি ওলাই অহা মানুহৰো কমপ্লেইন নাথাকে। চ' মহিলাসকলে ইমান কৰিব পাৰে। আজি আপোনালোকৰ মাজতে মই দেখিছোঁ কেঁচুৱা লৈ আহিছে, প্ৰেগনেণ্ট মানুহ আহিছে। কালি নহয়, লাষ্ট পৰহি এগৰাকী মহিলা আহিছে, তেওঁৰ এই মাহৰ 20 তাৰিখ নে 22 তাৰিখে ডেট আছে, ডেলিভাৰী ডেট। তেওঁ 9 মহীয়া প্ৰেগনেণ্ট, তেনেকৈ আহিছে। মানে ইমানখিনি কষ্ট কৰি যদি চব কাম ঘৰ এখনো সুচাৰুৰূপে চলাব পাৰে, ফেমিলিটো ঠিকে ৰাখিব পাৰে, গতিকে মহিলা এগৰাকীয়ে কৰিব পৰা কাম পৃথিৱীত একো নাথাকে। সেইটো কাৰণে কৈছে যে মহিলাক ট্ৰেইনিং দিয়ক, তেওঁলোকে পাৰিব। ইঞ্জিনিয়াৰিঙৰ কাম হ'লেও তেওঁলোকে পাৰিব। এতিয়া জব কাৰ্ড হোল্ডাৰ এটা বস্তু আছে, যিখিনি ৱৰ্কাৰ থাকে তেওঁলোক হৈছে আনস্কিল মানে বুজিছেনে? তেওঁলোকক কোনো ধৰণৰ দক্ষতা মানে বিদ্যালয়ত যিটো ডিগ্ৰী পায়, মহাবিদ্যালয় সেই ডিগ্ৰীৰ প্ৰয়োজন নাই তেওঁলোকে কাম কৰিবলৈ। চ' ঠিক তেনেদৰে আপোনালোকক যিখিনি ইঞ্জিনিয়াৰিঙৰ কাম দিয়া হৈছে সেইখিনি ট্ৰেইনিঙৰ ওপৰত ভিত্তি কৰিয়ে কৰিব দিছে, কোনো ধৰণৰ ডিগ্ৰীৰ প্ৰয়োজন তাত বিচৰা নাই। কৈছে যে ট্ৰেইনিং দিয়ক, তেওঁলোকে কাম কৰিব পাৰিব। এইটো বাচিব কেনেকৈ? যিখিনি আমাৰ ASLM গ্ৰুপৰ আণ্ডাৰ BO থাকে, সেই BOৰ পৰা 4গৰাকী মহিলা নিৰ্বাচিত কৰিব দিছে। 4গৰাকীৰ মেম্বাৰক ৱৰ্কছাইট ছুপাৰভাইজাৰ হিচাপে প্ৰত্যেকটো BOৰ নিৰ্বাচিত কৰিব। তেওঁলোক প্ৰত্যেকটো ফাইনেন্সিয়েল ইয়েৰত চেঞ্জ হ'ব। তাৰমানে একেজন মানুহে বাৰে বাৰে কৈ থাকিব নালাগে, বাকীবোৰতো চান্স পাব লাগে। আজি যদি মই 1 বছৰৰ কাৰণে কৰোঁ, মোৰ কাৰ্যকাল 1 এপ্ৰিলৰ মানে 30 তাৰিখে শেষ হ'ব, 1 এপ্ৰিলৰ পৰা আকৌ নতুন এগৰাকীয়ে পাব। তেনেকৈ ৰ'টেশ্যন হৈ থাকিব মাইকী মানুহৰ মানে কামটো। BO ৱাইজ 4গৰাকী সদায় চেঞ্জ হৈ থাকিব। এই 4গৰাকীক ট্ৰেইনিং দিয়া হ'ব আৰু তেওঁলোকক নেচেচেৰী সকলো ট্ৰেইনিং দিয়া হ'ব ডিষ্ট্ৰিক্টৰ ফালৰ পৰা, যাতে তেওঁলোকে কামখিনি সুচাৰুৰূপে কৰিব পাৰে। এতিয়া
তেওঁলোকৰ ক্ৰাইটেৰিয়া কি থাকিব? সব কামতে কিছুমান ক্ৰাইটেৰিয়া দিয়া হয় যে এইকেইটা ক্ৰাইটেৰিয়া থাকিব। 1 নম্বৰ ক্ৰাইটেৰিয়া দিছে যে তেওঁলোকৰ কোৱালিফিকেশ্যন, যিহেতু কিছুমান কাম তেওঁলোকে কৰিব লাগিব, মেথছৰে হওক বা তেনেকুৱা ধৰণৰ জোখমাত, তেওঁলোকৰ মিনিমাম মেট্ৰিক পাছ, ক্লাছ 10 পাছটো মিনিমাম লাগিবই, সেইটো দিছে। তাৰপিছত দিছে তেওঁলোকৰ বয়সৰ সময়সীমা 18 পৰা 45 বছৰ। এইটো কিয় দিছে? আমিও জানো যে 18 বছৰৰ তলত আজিকালি ছোৱালীক শিক্ষাটোতো লাগিবই, শিক্ষাৰ উপৰি বিয়াও নিদিয়ে আজিকালিতো। 18 বছৰ তলৰ ল'ৰা ছোৱালীক একো কাম কৰিব নোৱাৰি, লেবাৰতো কোনো পধ্যে লগাব নোৱাৰে। 18 বছৰটো কেতিয়াও নাই 18 বছৰ তলৰ ল'ৰা ছোৱালী। 45 বছৰটো দিছে যে আমি সকলো মহিলা হিচাপে আমি এটা কথা জানো, যেতিয়া এগৰাকী মহিলা ডাঙৰ হয় তেওঁলোক 12 বছৰত চেঞ্জ হয়, 12 বছৰ মানে পৰ্যায়ক্ৰমে চেঞ্জ আহে, মানে নহয়, বিয়া হয় চেঞ্জ হয়, ল'ৰা ছোৱালী হয় চেঞ্জ হয়, তেওঁ সেই 45-50 এইজতো মাইকী মানুহজনী চেঞ্জ আহে। সেই চেঞ্জৰ লগে লগে মাইকী মানুহজনী কিছু ক্ষেত্ৰত কিছুমান কাম কৰিবলৈ অপাৰগ হয়, তেওঁ নোৱাৰা হয়। গতিকে কৈছে যে সেই বস্তুটোৰ ওপৰত গুৰুত্ব দি 18 পৰা 45 বছৰৰ এটা বয়সৰ সময়সীমা ৰাখিছে যে মাইকী মানুহ কেইগৰাকী সেই বয়সৰ ভিতৰত পৰিব লাগিব। 3 নম্বৰ দিছে যে যিসকল লেডিয়ে কাম কৰিব তেওঁলোকে স্মাৰ্টফোনটো ভালকৈ ইউজ কৰিব পাৰিব লাগিব। এতিয়া স্মাৰ্টফোনটো কি? যিটো ফোনৰ আগৰ সৰু ফোন আছিলে, ফোন যায়, সেইটো স্মাৰ্টফোন নহয়। যিটোত আমাৰ নেট চেট চলে, চব বস্তু আজিকালি ওলায়, সেইটো স্মাৰ্টফোন। এই স্মাৰ্টফোনটো আপোনালোকৰ মাজত এনেকুৱা কোনোবা আছেনে যে যোনে নাজানে স্মাৰ্টফোনটো ইউজ কৰিব? মই ভবা নাই কোনো নাজানে বুলি, বাট আছে নেকি তথাপিও? মানে মই ভাবিছোঁ যে চবেই জানে, তথাপিও যদি কোনোবাই স্মাৰ্টফোনটো ইউজ কৰিব নাজানে, স্মাৰ্টফোনটোত মানে মই এইটোৱে বুজাইছোঁ অকল ফোন কৰাটো নহয়, ফটো মৰাটো, ভিডিঅ' কৰাটো, বা তাত এই প্লে ষ্ট'ৰ থাকে, প্লে ষ্ট'ৰ পৰা এপ ডাউনলোড কৰি কেনেকৈ এপটো ইনষ্টল কৰি এপটো চলাব লাগে, সেই মিনিমাম বস্তুখিনি, লিখা মেলা কেনেকৈ টাইপ কৰিব লাগে, সেই বস্তুখিনি যদি নজনাকৈ আছে আজিও কোনোবা থাকিব পাৰে, নজনাটো একো ডাঙৰ কথা নহয়। ময়ো বহুত বস্তু নাজানো যিটো আপোনালোকে জানে, বা আপোনালোকে বহুত বস্তু নাজানে যিটো মই জানো, গতিকে শিকি ল'ব লাগে। মই চিয়ৰ যে ঘৰত যোনে নজনাও যদি আছে, ঘৰত কোনো জানেই, ল'ৰা ছোৱালী আজিকালিতো জন্মৰ পৰাই জানি অহা নিচিনা, চবেই জানে। তো তেওঁলোক নজনাটো শিকি ল'ব, কাৰণ এনেকৈ কাম কৰিবলৈ ওলাই আহিলে আজিকালি মোবাইলটো এখন অতিয়ে জৰুৰী, লাগিবই। গতিকে ইয়াতে লিখি দিছে যে তেওঁলোকে স্মাৰ্টফোনটো ইউজ কৰিব, অপাৰেট কৰিব জানিবই লাগিব। গতিকে এইটো জানি লওক। আৰু আজিকালিতো বহুত সুবিধাও, আপোনালোকে SHG মেম্বাৰটো হয়, চববোৰ SHG মেম্বাৰ হিচাপে ফোনততো প্ৰমোচনো কৰিব পাৰে, যিবোৰ বস্তু বনায়, কোনোবাই চাবোন বনায়, কোনোবাই জোতা চেণ্ডেল বনায় বা কিবা বনায়, তো অনলাইন দিলে আজিকালি বহুত ভিউ পায়। ইউটিউব কোনোবাই কৰে নেকি? আপোনাৰ ইউটিউবৰ চেনেল খুলিছে, ব্লগিং কৰে, আছে নেকি? কেইগৰাকীৰ আছে? হাত দেখাওকচোন, কেইগৰাকীৰ আছে? নহয়, থাকিব লাগে, ভাল হয়। মোৰে আছে অকল। নাই, যদি আছে ভাল হয়, আৰু চবেই খুলিব পাৰে। ফ্ৰী প্লেটফৰ্ম এখন দিছে, তাত পইচাও পায়। গতিকে মানুহে কৰিয়ে আছে, আৰু লোকৰ ভিডিঅ'বোৰ আমি চাওঁ আকৌ। গতিকে যদি লোকৰবোৰ চাওঁ, আমি নিজেও কৰিব পাৰোঁ। গতিকে সেই বস্তুবোৰ শিকিলে কৰিব লাগে, আৰু সেইবোৰ বস্তু বহুত হেল্প কৰে কেতিয়াবা। আজি আপোনালোকে বহুত বস্তু মই জানিবলৈ বিচাৰিম, মানে যদি কিবা এনেকুৱা ধৰণৰ বস্তু বনায়, কাপোৰ চাপোৰ কিমানে বনায়, বিক্ৰী কৰে বাহিৰত, হাত দাঙিবচোন, কিমানে কাপোৰৰ ব্যৱসায় কৰি আছে, তেনেকুৱা কৰে। আৰু বেলেগ কিবা ব্যৱসায় কৰিছে নেকি? ইন'ভেটিভ কিবা মানে বেচা মেলা এনেকুৱা ধৰণৰ? আৰু বহুত ডাঙৰ কিছুমান কামো কৰে, তেতিয়া মানে এতিয়া মই পাহৰিছোঁ, কোনোবা এটা মানে জিবিৰ লগত NRL ৰ লগতো তেওঁলোকে মানে হেৰি কৰিছে, এইটো ব্লগত নহয় চাগে, NRL ৰ লগত টাই আপ কৰি আছে। NRL বস্তু লয় তেওঁলোকৰ পৰা, পিঠা চিঠা যাতে হয়, যি মিটিং হওক বা কি হয়, তেওঁলোকৰ পৰা কণ্টিনিউ NRL বস্তু লয়। তেনেকুৱা মানে ডাঙৰ জেগাৰ লগত যদি জড়িত হৈ ল'ব পাৰে, তেতিয়াও মানে বহুত ভাল হয়। জড়িত হৈ আছে ন? তেনেকে মানে সেইবোৰকো অনলাইন জৰিয়তে ফেচবুক, ইউটিউব এইবোৰত মানে প্ৰমোচন কৰিব পাৰি। যিমান মানুহে চায়, কিমান মানুহত আপোনাৰ বস্তুটো প্ৰচলিত হ'ব।
গতিকে এই বস্তুটোৰ মানে যিখিনি আমাৰ কম্পিউটাৰ অনলাইনৰ বস্তু হয় সেইখিনিত ভাল বেয়া দুটা চাইড থাকে। তো ভাল চাইডটো ল'লে ভাল হয় এনেকুৱা। এতিয়া 4 নম্বৰ যিটো আমাৰ ক্ৰাইটেৰিয়া দিলে ছুপাৰভাইজাৰৰ, সেইটো হৈছে যে যিসকল ছুপাৰভাইজাৰ মেথ হিচাপে নিৰ্বাচিত হ'ব তেওঁলোকে ফুল টাইমটো দিব লাগিব, মানে নিজৰ কামটো তাতে কৰি মেলি ফুল টাইমটো দিব লাগিব, ভালদৰে কামটো কৰিব লাগিব। এতিয়া চবেইতো ফ্ৰীতেতো নকৰে, কোনো পইচাৰ কাৰণে কৰিব, পইচাটো ক'ৰ পৰা দিব? ইয়াতে পইচাটো ক'লে ছেমি স্কিল ৱৰ্কাৰৰ যোনটো এমাউণ্ট, সেই এমাউণ্টটো ছুপাৰভাইজাৰসকলক দিয়া হ'ব পাৰ ডে ৱাইজ। তাৰপিছত সেই পইচাটো কেনেকৈ দিয়া হ'ব কৈছে সেইটো মেটেৰিয়েল ফাণ্ডৰ পৰা দিয়া হ'ব। মই যে কৈছোঁ এটা মেটেৰিয়েল ফাণ্ড থাকিব 40% আৰু এটা থাকিব ৱেজ জব কাৰ্ড হোল্ডাৰৰ পইচা, দুটা পইচা। আপোনালোকৰ যিটো ছুপাৰভাইজাৰৰ পইচা সেইটো জব কাৰ্ড হোল্ডাৰৰ পইচাৰ পৰা দিয়া নহয়, মেটেৰিয়েল ফাণ্ডৰ পৰা দিয়া হ'ব। এতিয়া ইয়াতে মই বহুতৰ মানে মই আগতে পাইছোঁ কথা যে